নমস্কাৰ বন্ধুসকল, অনলাইন সঁহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত মই দেখাবলৈ গৈ আছোঁ, আপোনালোকে প্ৰায় ইউটিউবত চাই আছে চাগে অনলাইনত ঘৰ আবেদন কৰিব পাৰি বুলি। তো সেই কথাটো কিমান সত্য আজি এইটো ভিডিঅ'ত মই আপোনালোকক ক'ম আৰু দেখুৱামো যে অনলাইনত এতিয়ালৈকে যোনটো ঘৰৰ আবেদনৰ কাৰণে কৰিব পৰাটো হোৱা নাই। এতিয়ালৈকে যোনটো চৰকাৰে সেইটো যোনটো প্ৰক্ৰিয়া হয় অনলাইনত ফুল প্ৰচেছটো সেইটো কৰা নাই এতিয়ালৈকে। যোনটো হ'ব অফলাইনতে হ'ব আৰু জিঅ'টেক জৰিয়তে হ'ব। গতিকে প্ৰায় ইউটিউবাৰে অসমৰ ডাঙৰ ইউটিউবাৰ কেইজনমানেও দিছে ভিডিঅ' যে অনলাইনত আবেদন কৰিব পাৰি বুলি, কিন্তু আমাৰ সৰু ইউটিউবাৰৰ কথা সকলোৱে বিশ্বাস নকৰে, কাৰণ আমি ইমান ভাল কণ্টেণ্ট আনিব নোৱাৰোঁ বুলি ভাবে। তো আজি এইটো মই ভিডিঅ'ত ক'ব বিচাৰিছোঁ কিছুমান ভিউচৰ কাৰণে ডাঙৰ ইউটিউবাৰে হওক বা সৰু ইউটিউবাৰে হওক যোনটো মিছা কথা সেইটো দেখুৱাব নালাগে, কাৰণ পাব্লিকে তাৰ ওপৰত বহুত ৰিয়েক্ট কৰি যায় আৰু বহুত ওপৰত কাম কৰি যায়গৈ। গতিকে সেইবোৰ আপোনালোকে মনত ৰাখি যোনটো সত্য হয় সেইটো ভিডিঅ' বনাব। আৰু আজি এইটো ভিডিঅ'ত মই দেখুৱাওঁ আপোনালোকে সঁচাকৈ যদি ঘৰ পোৱা নাই আৰু আপোনালোকে যদি সঁচাকৈ ঘৰ পাবলগীয়া মানুহ হয় তেন্তে আপোনালোকে কেনেকৈ আবেদন কৰিলে ঘৰ পাব পাৰিব সেইটো কথাও ক'ম। কাৰণ অনলাইনততো একেবাৰে সেইটো সঁচা নহয়, কাৰণ জাষ্ট এটা প্ৰচেছ দেখুৱাইছে। মই আপোনালোকক ভিডিঅ'ত দেখুৱাম, ইউটিউবাৰ এজনৰ ভিডিঅ'ত মই দেখুৱাম আপোনালোকক অপেন কৰি। এটা ৱেবছাইটত যাব লাগে আৰু সেইটো ৱেবছাইটৰ বিষয়ে মই ইমান ভালকৈ গম নাপাওঁ। ৱেবছাইটত গৈ আপোনালোকে এটা ID ক্ৰিয়েট কৰি ল'ব লাগে। মোৰতো CSC ID আছে, মই চাইছিলোঁ CSC ID থ্ৰুদিও লগ ইন কৰিব পাৰি। আৰু তাতে কিন্তু যিমানকেইটা আছে আৰ্বান এৰিয়াৰে আছে। তো সেইটো কেনেকৈ পচিবল হ'ল, আমাৰতো এইটো ভিডিঅ'টো কৈছে এজনে যে ৰুৰেল এৰিয়াৰ কাৰণে হয় বুলি, কিন্তু তাত লিখা আছে আৰ্বান এৰিয়া। তো সেইটো এটা একচুৱেলি ঘৰৰ কাৰণে আবেদন নহয়। একচুৱেলি সেইটো কি হয়, জাষ্ট তাত লিখিব পাৰি যে এটা ফিডবেক দিব পাৰি যে মই দৰিদ্ৰ ৰেখা সীমাৰ তলৰ ব্যক্তি হয় আৰু মোৰ ঘৰ পোৱাটো একেবাৰে পাবলগীয়া মানুহ হয় আৰু এতিয়ালৈকে ঘৰ পোৱা নাই। তো জাষ্ট এটা লেটাৰ লিখি দিয়াহে। বন্ধুসকল, সেইটো কৰাতকৈ মই ভাবোঁ আপোনালোকে যদি সঁচাকৈ ঘৰ পাব বিচাৰে তেন্তে আপোনালোকে যাওক পঞ্চায়ত অফিচত যাওক বা প্ৰেচিডেণ্টক লগ কৰক পঞ্চায়তৰ, বা আপুনি ব্লকত যাওক, যে কওক মোৰ আপুনি ঘৰৰ অৱস্থা সকলো কথা কওক। যদি অফিচাৰ থাকে নিশ্চয় আপোনাক সহায় কৰিব। আৰু প্ৰতিটো পঞ্চায়ততে এজন মানুহ থাকে, জিঅ'টেক কৰা মানুহ থাকে, তেখেতক মাতক, ভালকৈ কথা পাতক যে মোৰ বহুত দিন হ'ল, ইমান দিন হ'ল মোৰ ঘৰৰ পৰা ছেপাৰেট হোৱা, মোৰ এনেকুৱা অৱস্থা হৈ থকা, গতিকে মোৰ ঘৰ পোৱা নাই ইমান দিনে, মোৰ কিন্তু ঘৰ পাবলগীয়া মানুহ হয়, এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ হয়। গতিকে আপোনালোকে মোৰ ঘৰটো জিঅ'টেক কৰক আৰু চৰকাৰলৈ পঠিয়াওক যে মোৰ ঘৰ পাব লাগে বুলি। সেইটো কাম কৰক আপোনালোকে। এইটো অনলাইনৰ চক্কৰত আপোনালোকে কেফেত গৈ টকা বৰবাদ কৰাতকৈ মই ক'ব বিচাৰিছোঁ আপোনালোকে তেনেকৈ সেইটো প্ৰচেছত যাওক, পঞ্চায়ত অফিচত যাওক, আপোনালোকে সেইটো ডিছক্ৰাইব কৰি কওক, তেতিয়াহে আপোনালোকে ঘৰ পাব। কাৰণ এতিয়ালৈকে কোনো ছিষ্টেমতে অনলাইন কৰা হোৱা নাই, সেইটো কথা আপোনালোকে মনত ৰাখক। ঠিক আছে। আৰু মই এটা ইউটিউবাৰ ভিডিঅ' দেখুৱাম, তেখেতে কিমান ভালকৈ কৈছে আৰু অনলাইনত কৰিব পাৰি বুলি। একেবাৰে মিছা, আপোনালোকে সেইটো ভাবি নল'ব। ঠিক আছে, মই ভিডিঅ'টো আপোনালোক দেখুৱাই আছোঁ। এই ভিডিঅ'টো আপোনালোকে বন্ধুসকল ভালকৈ চাব যে ইয়াতে কি বুলি কৈছে, কাৰণ আপোনালোকে ইয়াতে দেখা পাই যাব যে ইয়াত প্ৰথমতে দেখাইছে যে কেনেকৈ এপ্লাই কৰিব পাৰি আৰু কিমান টকা একচুৱেলি দিব। 2 লাখ কিমান টকা বুলি কৈছে। মই আপোনালোকক দেখুৱাই আছোঁ যে তাত 3 লাখ টকা বাজেট কৈছে ইয়াতে থাম্বনেইলত দিয়া আছে, আৰু কোৱাত 2 লাখ কিবা এটা চামথিং কিবা এটা ক'ব। চাওক বন্ধুসকল, তাতে অনলাইন আবেদন কৰিব পৰা একো অপশ্যনেই নাই। আবেদন কৰা একো কৰিবই নোৱাৰে। তাত অকল এটা লেটাৰ লিখি দিব পাৰে যে ঘৰ পোৱা নাই বুলি, আৰু সেইটো লেটাৰ আপোনালোকে নিলিখাকৈ ডাইৰেক্ট অফলাইনত আপোনালোকে পঞ্চায়ত অফিচত গৈ, মই ভিডিঅ'ৰ ষ্টাৰ্টিঙত কৈছিলোঁ যে আপোনালোকে পঞ্চায়তৰ প্ৰেচিডেণ্টক লগ কৰি বা তাৰ কৰ্মকৰ্তাক লগ কৰি জিঅ'টেক কৰিবলৈ ক'লে সেইটো কাম কৰি দিব। তো এইটো কৰাত একো আপত্তি নাই। গতিকে আপোনালোকে এনেই টকা খৰচ কৰি কেফেত গৈ এইটো কৰাতকৈ আপোনালোকে নকৰাই ভাল। ইয়াতে দেখাইছে 2000 ৱৰ্ডত এটা লেটাৰ লিখিব লাগে, আৰু সেইটো লেটাৰ চাওক ইংলিছত যিটো ফৰ্ম ফিল আপ কৰি আছে সেইটো লেটাৰ অসমীয়াত লিখি আনিছে ল'ৰাই, ইউটিউবাৰজনে। তো সেইটো চাওক, যোনটো আপোনালোকে ইয়াতে এইটো ছাইটটো ক'ত যাব, এইটো একচুৱেলি আপোনাৰ যাব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত। গতিকে সেইটো অসমীয়াত লিখাটো একো মিনিংলেছ হয়, সেইটো এটা কথা। আৰু ইয়াতে ষ্টাৰ্টিঙত কি কৈছে অনলাইনত আবেদন কৰিব পাৰে বুলি, সেইটো একেবাৰে মিছা কথা। গতিকে আপোনালোকে সেইটো চাই আপোনালোকে কেফেত গৈ নুসুধিব বা কেফেত গৈ কৰিব নিদিব, এনেই টকা খৰচ নকৰিব। গতিকে ইনফৰ্মেশ্যনটো আপোনালোকৰ যদি ভাল লাগিলে
ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলত যদি নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ইনফৰমেশ্যনটো আপোনালোকৰ ভুল বুলি ভাবিছে তেন্তে মোক কমেণ্ট কৰিব, কি কাৰণত ভুল হৈছে বা কি কাৰণত হোৱা নাই সেইটো কথা ক'ব মোকো, মই তেতিয়া গম পাম। গতিকে ভিডিঅ'টো আজিলৈ সিমানেই আছিল। আকৌ আমি নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম। গতিকে দয়ালু মহোদয় দয়া কৰি মোৰ নামটো যাতে অন্তৰ্ভুক্ত হয় তাৰ সুবিধা কৰি দিয়ক। যেন ইয়াত দি আছে তাৰ পাছত দি আছে উল্লেখ থাকে যে মই মোৰ আধাৰ কাৰ্ডখনতো লগতে গাতে দিলোঁ, যদি মোৰ বা মোৰ কৰিব আপোনাৰ 4খন ডকুমেণ্টছ লগতে মই হোৱাটছআপ চেনেলত যিখন ফৰ্ম